বিটিআৰত ৰাজনৈতিক ধুমুহাৰ অশনি সংকেত বিজেপিত সামিল হোৱাৰ দিশে হাগ্ৰামাৰ বিপিএফ চকী হেৰুৱাব পাৰে প্ৰমোদ বৰুৱে পুনৰ চকী দখল কৰিব পাৰে হাগ্ৰামাই অবৰু সুৰক্ষা সমিতি ভংগ কৰি বিজেপিত যোগ দিব পাৰে ব্ৰজেন মহন্তই হয় অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য কিয়নো মই ভাবো হাগ্ৰামা মহলী ডাঙৰীয়া বিজেপিত আহিছে অলৰেডি হয়তো এইবাৰ তেওঁ মানে ইলেকশ্যন খেলি কেবিনেট মন্ত্ৰী হ'ব পাৰে কিন্তু এটো ঠিক যে হাগ্ৰামা মহলী ডাঙৰীয়া যদি বিজেপিৰ একদম মানে সহাত বাহাত হৈ যায় তেতিয়াহ'লে মই ভাবো আহি থকা দিনত হয়তো এগেইন তেওঁ চিফ হোৱাৰ সম্ভাৱনা আছে তেওঁ এটা কুলিং পিৰিয়ড আৰম্ভ হৈছে তেওঁ যদি বিজেপিৰ ভাল গুড বয় মানে বা হেৰি হিচাপে তেওঁ হ'ব পাৰে মই ভাবো অহা দিনত হয়তো তেওঁ সম্ভাৱনা আছে কাৰণ মই ফিল্ডত দেখা পাইছোঁ বহু আমাৰ মানুহো কয় যে হাগ্ৰামা ইজ বেটাৰ দেন আদাৰ্ছ এইটো কিন্তু ৰাইজে কয় আনহাতে কেইদিনমান পূৰ্বে তাৰেই যেন ইংগিত দিছে হাগ্ৰামা মহিলাৰীয়ে হাগ্ৰামাক লাগে বিজেপিৰ মিত্ৰতা লাগে বিটিচিৰ শাসনভাৰ কিন্তু প্ৰমোদ বড়োকে বিপিএফক লগত ল'বলৈ ইচ্ছুক নহয় বিজেপি অৱশ্যে বিপিএফ ভংগ কৰি বিজেপিত সামিল হ'ব বিচাৰিলে হাগ্ৰামাক লোৱাত বাধা নাই বিজেপিৰ কিন্তু বিজেপিৰ শৰ্ত মানি ল'বনে হাগ্ৰামাই বিজেপিত সামিল হলে কি লাভ হ'ব হাগ্ৰামাৰ হাগ্ৰামা মহিলাৰীৰ প্ৰধান লক্ষ্য চিৰ প্ৰতিদ্বন্দ্বী প্ৰমোদ বড়োক ক্ষমতাচ্যুত কৰা আৰু পুনৰ বিটিচিৰ চকী দখল কৰা যদিহে বিজেপিত বিপিএফ সামিল হয় তেতিয়াহ'লে দলৰ পৰিচয় হেৰুৱাব বিপিএফে পিছে দলৰ পৰিচয় হেৰুৱালেও বিটিচি দখলৰ পূৰ্ণ সম্ভাৱনা আছে হাগ্ৰামা মহিলাৰীৰ সন্মুখত ইফালে ইউপিপিএলৰে বিজেপিৰ মিত্ৰতা থাকিলে সহজ নহ'ব বিপিএফৰ উত্তৰণ যদিহে বিজেপিত সামিল হয় দুটা লাভ হ'ব বিপিএফৰ পিছে বিপিএফক আদৰি ল'বনে বিজেপিয়ে কি অংক বিজেপিৰ বিজেপিয়ে বিপিএফক লগত ল'লে দুগুণ লাভ হ'ব কিয়নো এফালে বিপিএফৰ তিনি বিধক বিজেপিত সামিল হোৱাৰ লগে লগে অসম বিধানসভাত বিজেপিৰ টাৰ্গেট 64 স্পৰ্শ কৰাৰ সমান্তৰালভাৱে বিটিচিত বিজেপি আৰু বিপিএফ মিলি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব ইফালে অবৰু সুৰক্ষা সমিতিৰ নেতা ব্ৰজেন মহন্তৰ লগত সাংসদ হীৰা শৰণীয়াৰ সম্পৰ্কটো মেলিছে বৃহৎ ফাট যাৰ বাবে ব্ৰজেন মহন্তয়ো বিজেপিত যোগদানৰ চলিছে কুচকাৱাজ তথ্য অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেইবাবাৰো আলোচনা চলাৰো খবৰ ওলাইছে যে এইবাৰ বিজেপি চৰকাৰ মানে অবৰ চৰকাৰ আহিব গতিকে তেওঁলোকে ছাপোৰ্ট কৰিবলৈ ৰাইজে বিভিন্ন জাগাত কৈ ফুৰিছে অকল সেয়াই নহয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জয়ন্ত মল্ল ডাঙৰীয়া কৈছে যে যি কাম লাগে বুলি চব কাম দিম সেইকাৰণে তেওঁ লৰাই বা কোনোবা এনেকৈ মিলি ৰাইজৰ ইষ্টিমেট খুজিছে কিবা খুজিছে এনেকুৱা ধৰণৰ কথাখিনি হৈছে এই ক্ষেত্ৰত মই এইখিনিয়ে কথা ক'ব লাগে তেওঁলোকে যদি বিটিচি ৰাইজৰ সমস্যাখিনি সমাধান কৰিব পাৰে আমাৰ তাত মানে দ্বিমত নাই কিন্তু ইণ্টাৰেষ্টিং কথা তেওঁ এইফালে বহি আছে ঘূৰি আছে কিন্তু আৰু এটা কোনোবা দলৰ পৰা তেওঁ ইতিমধ্যে বাই ইলেকশ্যন কেণ্ডিডেটো মানে বিচৰা বুলি মানে ইতিমধ্যে খবৰ এটা ইনফৰ্মেশ্যন আমাৰ হাতত আছে গতিকে ঈশ্বৰেহে জানিব যে আসলে তেওঁ ক'ত আছে কি কৰি আছে তেওঁ ইলেকশ্যন খেলিব নে কি কৰিব তেওঁলোকে জানিব যদিহে হাতে পাছে মিলি ব্ৰজেন মহন্তয়ো বিজেপিত যোগদান কৰে তেন্তে এক প্ৰকাৰ বিটিচিও হৈ পৰিব বিজেপিৰ দখলত পিছে এইবাৰ যে খেল জমিব সেয়া নিশ্চিত কিয়নো ৰাজনীতিত নাই কোনো স্থায়ী শত্ৰু বা স্থায়ী মিত্ৰ আছে মাথো ক্ষমতা অপেক্ষা কৰক সময়লৈ মুছলপুৰৰ পৰা পংকিল বৰ্মনৰ সহযোগত বিশ্বজিৎ দাসৰ প্ৰতিবেদন ঈশান নিউজ